সাধাৰণ কলডিলতকৈ এজন মানুহৰ জীৱন তুচ্ছ হৈ পৰিল। এই ঘটনা জানিলে আপুনি ভাবিবলৈ বাধ্য হ'ব যে জীৱশ্ৰেষ্ঠ মানৱ হয়নে নহয়। এজন ৮৬ বছৰীয়া বৃদ্ধই এঘৰৰ পৰা কলডিল পাৰিছিলে, যাৰ বাবে সেই বৃদ্ধগৰাকীক চোঁচৰাই লৈ যোৱা হ'ল, পুলিচৰ ভয় খোৱা হ'ল, যাৰ বাবে সেই বৃদ্ধগৰাকীয়ে নিজৰ জীৱন দিয়াটো উচিত বুলি ভাবিলে। সেই বৃদ্ধগৰাকীয়ে মন্দিৰত বহি শান্তি বিচাৰিছিলে আৰু তেনেতে গাড়ীৰ মাত শুনিলে আৰু ভাবিলে যে পুলিচ অহা বুলি। এই বৃদ্ধ বয়সত পুলিচৰ মাৰ খোৱাতকৈ নিজৰ জীৱন নিজে শেষ কৰা উচিত বুলি ভাবিলে বৃদ্ধগৰাকীয়ে। লখিমপুৰৰ লেছাই চামনিগাঁৱৰ নগেন গগৈ নামৰ এজন লোকৰ লগত এই ঘটনা সংঘটিত হৈছে। নিষ্ঠুৰ, ভয়ংকৰ আৰু অমানৱীয় দিশ উদঙাই দিছে লোকজনৰ লগত ঘটা এই ঘটনাই। এই ঘটনাৰ পিছত আপুনি হয়তো ভাবিছে যে মানুহ ইমান নিষ্ঠুৰ, নিৰ্দয়ী কেনেকৈ হ'ব পাৰে। হয়, মানুহ ইমান নিষ্ঠুৰ, নিৰ্দয়ী আছে এইখন অসমতে। এগৰাকী বৃদ্ধই যেনেদৰে প্ৰাণ হেৰুৱালে, এনে ঘটনা আৰু কাৰো লগত নহওক।